এইবেলি আমাৰ অম্বুবাচী মহাযোগ 2025 বৰ্ষৰ অহা 22 জুন তাৰিখে দিনৰ 2:56 যোৱাৰ লগে লগে প্ৰবৃত্তি হ'ব। অৰ্থাৎ 22 জুনৰ দিনাখন 2:56 মন্দিৰৰ দুৱাৰ বন্ধ হ'ব। আমাৰ এটা পৰম্পৰা আছে, 3 দিনলৈকে আমাৰ মাৰ দুৱাৰ বন্ধ থাকে। 23, 24, 25 3 দিন বন্ধ হ'ব আৰু 26 তাৰিখে ৰাতিপুৱাই আমাৰ যিখিনি নিত্য কৰ্তব্য অৰ্থাৎ দেৱীৰ স্নান পৰ্বৰ পৰা পূজা আদি যিখিনি হ'ব সেইখিনি সমাপন কৰাৰ পাছত আমি তীৰ্থযাত্ৰীৰ কাৰণে দুৱাৰ মুকলি কৰি দিম আৰু সকলোখিনি সৰ্বসাধাৰণ তীৰ্থযাত্ৰীয়ে এদিনা দিনাখন 26 তাৰিখে মাৰ দুৱাৰ আহি দৰ্শন ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব। 26 তাৰিখ 27 তাৰিখে আমাৰ অকল সৰ্বসাধাৰণ যাত্ৰীয়ে দৰ্শনৰ সুবিধা পাব। কোনো ধৰণৰ VVIP দৰ্শনৰ ব্যৱস্থা বন্ধ থাকিব। আকৌ 28 তাৰিখৰ পৰা আমি পুনৰাই আমাৰ যিটো দৈনন্দিন ছিষ্টেম এই দৈনন্দিন ছিষ্টেম মতে দৰ্শনৰ সুবিধা পাব। 26 আৰু 27 তাৰিখে অকল সৰ্বসাধাৰণ যাত্ৰীয়েহে দৰ্শন ব্যৱস্থা পাব। তাৰোপৰি যিহেতুকে এই অম্বুবাচী মহাযোগ এইবুলি আমি এক সুন্দৰ পৰিৱেশত পৰিচ্ছন্নতা পৰিচ্ছন্নতাৰ মাজত ধৰ্মীয় ৰীতি নিয়মৰ আমি পালন কৰাৰ কাৰণে এইবুলি আমি ইতিমধ্যে জনাইছোঁ। এই ক্ষেত্ৰত আমাৰ অসম চৰকাৰ প্ৰশাসনৰ পৰা সহযোগিতা আগবঢ়াইছে। এইবুলি অকল আমাৰ অম্বুবাচী মহাযোগৰ সময়ত শান্তিপূৰ্ণভাৱে অৰ্থাৎ কোনো ধৰণৰ ঢোল ঢাকৰ নবজায়, কোনো ধৰণৰ হুলস্থুলীয়া পৰিৱেশত যাতে মেলাখন নহয় সেই উদ্দেশ্যে হাতত ৰাখি এইবুলি লৈছোঁ। যিহেতুকে অম্বুবাচী মহাযোগটো এতিয়া শান্তিপূৰ্ণভাৱে পালন কৰা উৎসৱ। পৃথিৱীৰ সূৰ্যৰ আদ্য নক্ষত্ৰৰ পৃথিৱীৰ সূৰ্যৰ মিথুন ৰাশিৰ আদ্য নক্ষত্ৰৰ সংযুক্তৰ সময়ত অম্বুবাচীৰ প্ৰবৃত্তি হয় আৰু সেই সময়ছোৱাৰ পৰা 3 দিনলৈকে দেৱী ৰজস্বলা হয় বুলি আমাৰ এটা মান্যতা আছে। আৰু সেই সময়খিনি এটা ধ্যান ধাৰণাৰে সময়। আজি কিছু বছৰৰ পৰা আমি পৰিলক্ষিত কৰিছিলোঁ এটা হুলস্থুলীয়া পৰিৱেশ অৰ্থাৎ মেলাসদৃশ পৰিৱেশৰ সৃষ্টি কৰিছিলে। সেইটো আমি এইবাৰ আঁতৰাই আমি প্ৰশাসনৰ ফালৰ পৰা অসম চৰকাৰৰ ফালৰ পৰা সহযোগিতা বিচাৰিছোঁ যাতে প্ৰতিজন যাত্ৰীয়ে পদে পথে আহি যাতে শান্তিপূৰ্ণভাৱে মন্দিৰ পৰিক্ৰমা কৰে আৰু মন্দিৰ পৰিক্ৰমাৰ পাছত তেওঁলোকে নিজৰ নিজৰ গন্তব্য স্থানলৈ যাতে গমন কৰিব পাৰে সেই উদ্দেশ্য হাতত ৰাখিয়ে আমি এইবেলি এই মহাযোগৰ কাৰণে সকলো ভক্তগণক অনুৰোধ জনাইছোঁ যাতে আমি যিখিনি পালন কৰি পেলাই আমি যিটো ৰাইজৰ ওচৰত প্ৰচাৰ কৰিছোঁ যাতে শান্তিপূৰ্ণভাৱে এইবেলি আমাৰ মেলাখন পৰিচালনাত সহযোগিতা কৰে। জিলা প্ৰশাসনৰ পৰা অসম চৰকাৰৰ বিভিন্ন বিভাগৰ পৰা বিভিন্ন কাৰ্যকাৰী হিচাপত তেওঁলোকে প্ৰতি বছৰে আমাক সহায় সহযোগিতা আগবঢ়াই আহিছে। পদে পথে উঠি অহা যাত্ৰীখিনিৰ তেওঁলোকৰ সুৰক্ষাৰ কাৰণে তেওঁলোকৰ ফালৰ পৰা যিখিনি কৰণীয় বা তেওঁলোকৰ ফালত যিখিনি ক'বলগীয়া আছে তেওঁলোকে বিতংভাৱে আপোনালোকক জনাব। মই তেখেতসকলক অনুৰোধ জনাইছোঁ যাতে আপোনালোকক গোটেইখিনি ব্যৱস্থা কৰে। নমস্কাৰ। আপোনালোকে ইতিমধ্যে গম পাইছে যে 22 তাৰিখৰ পৰা এইবাৰ 2025 বৰ্ষৰ অম্বুবাচী মহাযোগ 22 তাৰিখে দুপৰীয়া প্ৰবৃত্তি হ'ব আৰু 26 তাৰিখে ৰাতিপুৱা নিবৃত্তি হ'ব। আৰু সেই ক্ষেত্ৰত যিখিনি ধৰ্মীয় দিশৰ কথা আছে সেই কথাখিনি আমাৰ ইতিমধ্যে দলৈ মহোদয়ে আপোনালোকক অৱগত কৰিছে। এইবাৰ আমাৰ অম্বুবাচী মহাযোগৰ ক্ষেত্ৰত আমি আগতকৈও বেছি মনোযোগ দিবলগীয়া হৈছে আৰু আগতকৈও বেছি আমি ডিটেইলত গৈ আমি কিছুমান ব্যৱস্থা কৰিবলগীয়া হৈছে। তাৰ কেইটামান কাৰণ হ'ল যে যোৱা কেইবছৰত অম্বুবাচীলৈ অহা ভক্তৰ সংখ্যা সাংঘাতিক ধৰণে বৃদ্ধি পাইছে। যোৱা দুবছৰত বিশেষকৈ 23-24 লাখতকৈও মানুহ 23-24 লাখৰ পৰা 27 লাখৰ ভিতৰত ইয়ালৈ ভক্ত আহিছে 7 দিনৰ ভিতৰত। গতিকে এনেকুৱা এটা ইয়াত উদুলি মুদুলি পৰিৱেশ হয় আৰু এনেকুৱা এক বিশাল জনসমাগম হয়।
আৰু আমাৰ পাহাৰটো বা আমাৰ ৰাস্তা সৰু ঠেক। আৰু তাৰ লগতে এইবাৰ আমাৰ প্ৰকৃতিয়েও আমাক এটা নতুন ৰূপ দেখুৱাইছে। আমাৰ এটা ভূমিস্খলনৰ সমস্যা হৈ আছে। ভূমিস্খলনৰ ৰোধ কৰিবৰ কাৰণে যিখিনি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগে, সংশ্লিষ্ট বিভাগে সেই ব্যৱস্থাবিলাক গ্ৰহণ কৰি আছে। কিন্তু প্ৰকৃতিৰ ওপৰত কাৰো নিয়ন্ত্ৰণ নাই। গতিকে আমি সাৱধান হ'ব লাগিব। সেইকাৰণে আমি মন্দিৰ কৰ্তৃপক্ষ আৰু প্ৰশাসন আমি সকলোৱে লগ লাগি এইবাৰ কিছুমান বিশেষ ব্যৱস্থা ল'বলগীয়া হৈছে। আৰু আপোনালোকে যিহেতু আজি কেইবাবছৰ ধৰি আপোনালোক এই সংবাদ জগতৰ লগত জড়িত হৈ আছে, আপোনালোকে জানে যে সদায় ইয়াত যিখন প্ৰেছ মিট হয়, সেই প্ৰেছ মিটখন সদায় বেলেগে হয়। যোৱা বছৰো মন্দিৰে কৰিছে, প্ৰশাসনে কৰিছে। এই বছৰ প্ৰথমবাৰৰ কাৰণে আমি সকলোৱে লগ লাগি আমি দলৈ মহোদয়ক ইয়াক মুখ্য কৰি লৈ মন্দিৰৰ সকলোকে আমি একেলগে আহি আমি আপোনালোকক প্ৰেছ ব্ৰিফিং দিবৰ কাৰণে আহিছোঁ। কাৰণ আপোনালোকৰ জৰিয়তে আমাৰ এই যিখিনি ব্যৱস্থা সেইখিনি ৰাইজৰ মাজলৈ যাব লাগিব। প্ৰথম কথা হ'ল ভূমিস্খলনৰ ক্ষেত্ৰত ইয়াত আগতে দুটামান ঘটনা হৈ গৈছে আৰু সেই ঘটনাকেইটা কিবাকিবি গৈ হেণ্ডেল কৰা হৈছিলে, কিন্তু এতিয়াও ভূমিস্খলনৰ ভয়াৱহতাটো আছে। গতিকে আমি কোনো ভক্ত বা কোনো ৰাইজৰ জীৱন আমি বিপদাপন্ন কৰিব নোৱাৰোঁ। সেইকাৰণে এইবাৰ আমি সকলোৱে লগ লাগি এইটো আমাৰ সিদ্ধান্ত যে আমি নীলাচল পাহাৰলৈ জনসমাগমৰ ক্ষেত্ৰত আমি কিছু নিয়ন্ত্ৰণ আনিম। পুৱা 5 বজাৰ পৰা সন্ধিয়া 6 বজালৈহে আমি ভক্তসকলক নীলাচল পৰ্বতত উঠিবলৈ দিম। পুৱা 5 বজাৰ পৰা, মানে 22 তাৰিখৰ পৰা পুৱা 5 বজাৰ পৰা সন্ধিয়া 6 বজালৈ, এই সময়খিনিৰ ভিতৰতহে ভক্তসকল নীলাচল পৰ্বতত উঠিব পাৰিব। আমাৰ যিখন কামাখ্যাৰ মুখ্য দুৱাৰ আছে, প্ৰৱেশ পথ য'ত আছে, য'ত প্ৰৱেশ দুৱাৰ আছে, তোৰণ আছে, সেই তোৰণখন কামাখ্যা ফুটিলছ কয়, কামাখ্যাৰ পাদদেশত যিখন আমাৰ তোৰণ আছে, সেই তোৰণৰ পৰা খোজকাঢ়ি আহিব লাগিব। আৰু তালৈ বাছ বা বেলেগ কমাৰ্চিয়েল ভেহিকুলেৰে কেনেকৈ আহিব, তেওঁলোকে নিজে চলোৱা গাড়ী বা কাৰোবাৰ আনে চলাই অনা গাড়ীত অহা মানুহ কেনেকৈ আহিব, আমাৰ সেই বিতং যিখিনি আমাৰ ইনফৰ্মেশ্যন আছে, সেই গোটেইখিনি আমি ষ্টেটমেণ্ট আকাৰে আমি যেনেকৈ ট্ৰেফিকৰ পৰা সদায় আমি প্ৰকাশ কৰোঁ, আমি কৰিম সকলোৰে জ্ঞাতাৰ্থে। তাৰ পৰা কিন্তু সেই কামাখ্যাৰ তোৰণৰ পৰা আৰু পুৱা 5 বজাৰ পৰা 6 বজাৰ ভিতৰতহে ভক্তসকল ওপৰলৈ আহিব পাৰিব। সেই কথাটো এইবাৰৰ আমাৰ অম্বুবাচীৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথা। গতিকে যিসকল ভক্ত আহিব খোজে তেওঁলোকে 6টা বজাৰ আগতে আহি সেই তোৰণ পাৰ হ'ব লাগিব। আৰু 6টা বজাৰ আগতে আহি গ'লে তেওঁলোক অহাৰ পাছত তেওঁলোকক ওপৰলৈ উঠি আহি তেওঁলোকে যেতিয়া পৰিক্ৰমা কৰি নামি যোৱাৰ যিখিনি সময় লাগে, যদি সেইটো হৈ যায়, আমি ভাবিছোঁ যে মানে সেইটো কোনেও ইচ্ছা কৰি ৰৈ যাব নোৱাৰে। যেতিয়া ভক্ত এজন সেই তোৰণ পাৰ হ'ব, তেওঁ এটা লাইনত সোমাই গ'ল, তেওঁ শাৰীত সোমাই গ'ল, গতিকে তেওঁৰ শাৰীটো এটা নিৰ্দিষ্ট গতিত গৈ সেই শাৰীটো আকৌ পুনৰ ঘূৰি আহি তেওঁলোকে ওলাই যাব লাগিব। গতিকে যিফালেদি ওলাই যাব সেই সময়খিনি 3 ঘণ্টামানৰ ভিতৰত কমপ্লিট হৈ যাব বুলি আমি ভাবিছোঁ, বা 3 ঘণ্টা বা মেক্সিমাম 4 ঘণ্টাৰ ভিতৰত। নহয়, আমিতো তাতকৈ আগতে কৰিবলৈ চাম। আমি যিমান পাৰোঁ সোনকালে মানুহখিনিক লৈ যাবলৈ চাম। আৰু তদুপৰি যিখিনি ভূমিস্খলন মানে লেণ্ডশ্লাইড প্ৰ'ন যিখিনি এৰিয়া আছে, য'ত ভূমিস্খলন হোৱাৰ সম্ভাৱনা আছে, আশংকা আছে, সেই ঠাইখিনিত আমাৰ বিশেষ ব্যৱস্থা থাকিব। আমাৰ পুলিচ থাকিব, SDRF থাকিব, যাতে সেই ঠাইখিনিত আমি ভক্তসকলক আমি তৎক্ষণাত সেই ঠাইখিনি পাৰ কৰাব পাৰোঁ, বা ভগৱানে নকৰক কিবা এটা হ'লেও যাতে লগে লগে ব্যৱস্থা কৰিব পৰা যায়, সেই তাত বিহিত ব্যৱস্থা থাকিব। আৰু তদুপৰি এই সময়খিনিত আমাৰ বাৰে বাৰে আমাৰ দলৈ মহোদয়ে কৈছে যে এই যিখিনি অম্বুবাচী মহাযুগৰ সময়,
এইখিনি আমাৰ সকলোৰে বিশ্বাস মায়ে এইখিনি সময় শান্তি বিচাৰে, মৌনতা বিচাৰে। গতিকে এই এটা হুলস্থুলীয়া পৰিৱেশ সৃষ্টি কৰাৰ যিটো এটা প্ৰৱণতা দেখা যায়, সেই হুলস্থুলীয়া পৰিৱেশ সৃষ্টি কৰিবলৈ আমি এইবাৰ নিদিম। গতিকে আমি কোনো ধৰণৰ প্ৰচেছন বা কোনো ধৰণৰ হুলস্থুল কৰা, যে কিছুমান ডাঙৰ ডাঙৰ গ্ৰুপ আহে মানুহৰ, হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে, যি আচলতে দলৈয়ে কোৱাৰ দৰে আমাৰ কামাখ্যাৰ যি সাধনা, কামাখ্যাৰ যি আমাৰ ভক্তি, তাৰ পৰিপন্থী। গতিকে ইয়াত ভক্তসকলৰ যাতে, যিসকল ইয়াৰ ভক্ত আছে, ইয়াৰ যি আমাৰ পৰম্পৰা আছে, যি ৰীতি নীতি আছে, সেই ৰীতি নীতি পৰম্পৰা ক'তো যাতে কোনো ধৰণৰ বাধা নোহোৱাকৈ এই গোটেই কামখিনি কৰিব পৰা যায়, তাৰ কাৰণে আমি মন্দিৰ আৰু আমি প্ৰশাসন সকলো লগ লাগি কাম কৰিম। গতিকে আমাৰ এই গোটেই ব্যৱস্থাটোৰ মূল কথাটো হ'ল যে আমি ভক্তসকল ওপৰলৈ অহাৰ ক্ষেত্ৰত, নীলাচল পাহাৰৰ ওপৰলৈ অহাৰ ক্ষেত্ৰত আমি নিষেধাজ্ঞা আৰোপ কৰিছোঁ। পুৱা 5 বজাৰ পৰা সন্ধিয়া 6 বজাৰ ভিতৰতহে আহিব পাৰিব, তাৰ বাহিৰে আৰু আহিব নোৱাৰিব। তদুপৰি মন্দিৰ খোলাৰ পাছত প্ৰথম 2 দিন ইয়াত কোনো ধৰণৰ VVIP দৰ্শনীৰ ব্যৱস্থা নাথাকিব। ইয়াত সাধাৰণ ভক্তই যেনেদৰে আহি দৰ্শন কৰে তেনেদৰেহে দৰ্শন কৰিব লাগিব। গতিকে সেই 2 দিনৰ ক্ষেত্ৰত কোনো ধৰণৰ VVIP দৰ্শনী নাথাকিব। আৰু আপোনালোকে জানে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়, তেখেতেও নাহে, আমিও তেখেতক অনুৰোধ কৰিম সেই 2 দিনত নাহে, তেখেতে যাতে আমি এই কথাটো তেখেতক আমি অনুৰোধ কৰিম, আৰু তেখেত নিজেও ইয়ালৈ নাহে। গতিকে আমাৰ প্ৰথম 2 দিনত যাতে আমাৰ যিসকল সাধাৰণ ভক্ত আছে তেওঁলোকৰ যাতে কোনো ধৰণৰ অসুবিধা নহয়, আমি তাৰ কাৰণেও ব্যৱস্থা আমি লৈছোঁ। এটা পাণ্ডুৰ ফালৰ যিটো ৰাস্তা আছে, পাণ্ডুৰ ফালৰ ৰাস্তাটো সম্পূৰ্ণৰূপে বন্ধ কৰা থাকিব। সেইটো বিশেষ ইমাৰ্জেঞ্চিতহে সেই ৰাস্তাটো ব্যৱহাৰ কৰা হ'ব। আৰু সেই ইমাৰ্জেঞ্চি কোনোবা এজন মানুহে ঠিক নকৰিব, সেয়া আমাৰ DC কামৰূপ জিলাৰ উপায়ুক্ত, আমাৰ DCP ৱেষ্ট ডিষ্ট্ৰিক্ট আৰু মন্দিৰ কৰ্তৃপক্ষ, তেওঁলোকে 3জনে লগ লাগিহে ডিচিশ্যন ল'ব সেই ৰাস্তাটো কিবা কথাৰ কাৰণে ব্যৱহাৰ কৰিব লাগে নেকি। সেই ৰাস্তাটো সম্পূৰ্ণ বন্ধ থাকিব। সেইফালেদি সাধাৰণ বা আমি VIP বুলি কওঁ, কোনো সেইফালেদি আহিব নোৱাৰিব। সেই কথাটো আপোনালোকৰ জৰিয়তে আমি ৰাইজক জনাব খুজিছোঁ। গতিকে তাৰ বাহিৰে যিখিনি আমাৰ ব্যৱস্থা আছে, যে বিশেষকৈ গাড়ী আৰু বাছ লৈ অহা, খোজকাঢ়ি অহা, ক'ত পাৰ্কিং ৰাখিব, ক'ত পাৰ্কিঙৰ ব্যৱস্থা হ'ব, সেই গোটেই সবিশেষখিনি আমি আপোনালোকক এখন লিখিত প্ৰেছ বিজ্ঞপ্তি দিম। আপোনালোকক আমি অনুৰোধ কৰিছোঁ আপোনালোকে যাতে সেই গোটেই কথাখিনি ৰাইজৰ জ্ঞাতাৰ্থে প্ৰকাশ কৰে, আৰু আমি এডভাৰটাইজমেণ্টটো দিম, আৰু আমি সৰু সৰু আপোনালোকক ক্লিপো বনাই দিম, যাতে আপোনালোকৰ মাধ্যমৰ জৰিয়তে সেইখিনি দেখুৱাই থাকিব পাৰে ৰাইজৰ জ্ঞাতাৰ্থে। ফেৰী কাৰৰ ব্যৱস্থা কাৰো কাৰণে নাথাকে। ফেৰী কাৰৰ ব্যৱস্থাত যদি যিখিনি আমাৰ অন ডিউটি থাকিব, কামাখ্যা নীলাচল পৰ্বতত যিখিনি মানুহ থাকে, নীলাচল পৰ্বতৰ যিসকল বাসিন্দা আছে তেওঁলোকৰ অহা যোৱাৰ কাৰণে এটা ব্যৱস্থা থাকিব। আৰু তাৰ বাহিৰে যিখিনি এছেঞ্চিয়েল ছাৰ্ভিচৰ কাৰণে যিটো ব্যৱস্থা থাকিব লাগে সেইখিনি থাকিব। তাৰ বাহিৰে কোনো ধৰণৰ নাথাকে। মানে ইয়াৰ মূল কথাটো হ'ল যে কোনো ধৰণৰ VIP ব্যৱস্থা ইয়াত নাথাকে। যিখিনি নহ'লে নহয়, কামাখ্যা পাহাৰত থকা, নীলাচল পৰ্বতত থকা যিখিনি মানুহ তেওঁলোকে অহা যোৱা কৰিব লাগিব। গতিকে তেওঁলোকৰ কাৰণে যিখিনি ব্যৱস্থা কৰিব লাগে সেইখিনি থাকিব। আৰু তাৰ বাহিৰে এছেঞ্চিয়েল ছাৰ্ভিচৰ কাৰণে যিখিনি ব্যৱস্থা থাকিব লাগে, GMCৰ গাড়ী আহিবই লাগিব। GMCৰ গাড়ী নাহিলে কেনেকৈ চাফা হ'ব? ডক্টৰ আহিবই লাগিব, পানী যোগান হৈছে নাই চাবই লাগিব। গতিকে এছেঞ্চিয়েল ছাৰ্ভিচ যিখিনি আছে, এছেঞ্চিয়েল ছাৰ্ভিচৰ বাহিৰে বাকী কোনো ধৰণৰ ব্যৱস্থা নাথাকিব। আইডেণ্টিফাই ইতিমধ্যে কৰিছোঁ, আমি নিজেও গৈছোঁ, মই নিজেও গৈছোঁ, আৰু তাত আমি তেওঁলোকক আমি ৰখাৰ ব্যৱস্থা কৰিম। আমি বিশেষকৈ আপুনি ওপৰলৈ আহোঁতে দেখিছে চাগে, প্ৰশান্তি লজ পাৰ হোৱাৰ পাছত সেই অঞ্চলটো আছে, তাত আমি ৰাখি দিম। চাওক, জোতা চেণ্ডেলৰ ক্ষেত্ৰত কথাটো হ'ল কি, জোতা চেণ্ডেল ৰখাৰ ইয়ালৈ 25 লাখ মানুহ আহে। 25 লাখ জোতা চেণ্ডেল ৰখাৰ ব্যৱস্থা আপুনি ক'তো নাপায়। কিন্তু তথাপি ইয়াত আমাৰ মন্দিৰ কৰ্তৃপক্ষই
যথেষ্টখিনি ব্যৱস্থা কৰে আৰু এইবাৰ আগৰ বাৰতকৈও বেছি ব্যৱস্থা কৰিব আৰু সেই কথাটো হ'ল আচলতে ভক্তজনৰ নিজৰ ওপৰত কথা আমি যদি যেতিয়া মন্দিৰলৈ যাওঁ আমি যিখন গাড়ীত যাওঁ তাতেই জোতা চেণ্ডেল খুলি নামো আমি বাহিৰলৈ নানোৱেই আমি যেতিয়া মন্দিৰলৈ আহিছোঁ আৰু জোতা পিন্ধি আমিতো মাৰ আগত ভগৱানৰ আগততো আৰু যাবলগীয়া কথাই নাই গতিকে সেই কথাখিনি মানুহৰ নিজৰ উইজডমৰ ওপৰতো কথা এণ্ড লগতে আমাৰ মন্দিৰ কৰ্তৃপক্ষই আগৰ বাৰতকৈ বেছি ব্যৱস্থা কৰিছে যিখিনি ছিকিউৰিটি ৰিলেটেড যিখিনি ব্যৱস্থা আছে সেইখিনি আমি কৰা হৈছে আৰু আগৰ বাৰতকৈ বেছি বঢ়োৱা হ'ব ভাণ্ডাৰাবিলাকৰ যিটো ব্যৱস্থা সেইখিনি আমাৰ DC অফিচৰ পৰা যিখিনি পাৰ্মিশ্যন হয় যিখিনি যিটো প্ৰচেছ আছে সেই প্ৰচেছত পাৰ্মিশ্যন লৈ সেই তেওঁলোকৰ ভাণ্ডাৰাই যাতে যিটো ভক্তৰ যাতে চলাচলত বাধা জন্মাব নোৱাৰে সেইখিনি ব্যৱস্থা ৰাখি যিটো প্ৰচেছ আছে সেইমতে কৰা গতিকে আমি আপোনালোকৰ ওচৰত আমাৰ বিশেষ অনুৰোধ এইটো আপোনালোকে অনুগ্ৰহ কৰি এই কথাটো ৰাইজক মাজলৈ লৈ যাব যে ভক্তসকল পুৱা 5 বজাৰ পৰা সন্ধিয়া 6 বজালৈহে আহিব পাৰিব কোনো ধৰণৰ প্ৰচেছন এলাউ নহয় আৰু আমি কোনো ধৰণৰ VIP দৰ্শন ইয়াত নাথাকে আৰু কোনো ধৰণৰ ফেৰী কাৰ ইয়াত নাথাকে আৰু তদুপৰি হয় আমি আমাৰ সেই গোটেইখিনি আমাৰ যিখন প্ৰেছ বিজ্ঞপ্তি থাকিব আমি তাত দি দিম সেইখিনি কিন্তু আপোনালোকে অনুগ্ৰহ কৰি এই কথাখিনি আপোনালোকে ভালদৰে প্ৰকাশ কৰিব বুলি প্ৰচাৰ কৰিব বুলি আমি আপোনালোকক অনুৰোধ জনাইছোঁ মেঘালয় যোৱা পথটো সুন্দৰকৈ এবাৰ কৰা হৈছে যিসকল ভক্ত আছে মেঘালয় যোৱা পথ এতিয়া আমি ইয়াত সকলোৱে জানে এই 1964 চনলৈকে ৰাস্তা হোৱাৰ আগতে মেঘালয় যোৱা পথেদিয়ে সকলো আহিছিলে গতিকে মেঘালয় যোৱা পথ যিটো আমাৰ পৰম্পৰাগত যিটো পথ তেওঁলোক দলৈ বা এখেতসকলেও কৈ আছে যে মেঘালয় যোৱা পথেৰে আহিলে যিটো তাত যিটো সন্তুষ্টি পোৱা যায় সেই সন্তুষ্টি সেই মনত যিটো শান্তি পোৱা যায় গতিকে যিসকল ভক্ত আছে তেওঁলোকে মেঘালয় যোৱা পথ ব্যৱহাৰ কৰিব পাৰে তাৰ বাহিৰেও আৰু এটা পথ হৈছে ত্ৰিনাথ মন্দিৰৰ ওচৰেদি গতিকে সেইটো পথ ব্যৱহাৰ কৰিব পাৰে আমি ভক্তসকল যেতিয়া য'ত গাড়ীৰ পৰা নামি এতিয়া আপোনালোক য'ত গাড়ীৰ পৰা নামি পেলাই আপোনালোকে যে ওপৰলৈ উঠি আহে য'ৰ পৰা আপোনাৰ এইখিনি টাইলখিনি লগোৱা আছে চিৰি আৰম্ভ হয় সেইখিনিৰ পৰা প্ৰৱেশ আৰু ইপাৰৰ পৰা আকৌ ওলাই যাবৰ কাৰণে আমি এবাৰ দুটা ব্যৱস্থা কৰিছোঁ গতিকে গোটেই কামখিনি যাতে খুব সুকলমে হয় খুব স্মুথলি হয় তাৰ কাৰণে আমি ব্যৱস্থাখিনি কৰিছোঁ কিন্তু ইয়াত আচলতে আমাক গোটেই সহায়খিনি লাগিব ৰাইজৰ পৰা এই ৰাইজৰ পৰা এইখিনিয়ে সহায় লাগিব যে আমি যাতে কোনেও যাতে কোনো VIP ট্ৰিটমেণ্ট আশা নকৰোঁ কাৰণ সেই ব্যৱস্থাটো ৰখাই হোৱা নাই আমি যদি নীলাচল পৰ্বতলৈ অম্বুবাচী মহাযুগৰ সময়ত আহিব খোজোঁ আমি যাতে পুৱা 5 বজাৰ পিছত আৰু সন্ধিয়া 6 বজাৰ আগত আহোঁ আৰু খোজকাঢ়ি যাতে আমি পাহাৰৰ ওপৰলৈ উঠোঁ কামাখ্যা পাহাৰলৈ আৰু খোজকাঢ়ি যাতে নামি যাওঁ এই গোটেই নিয়মানুবৰ্তিতাখিনি বজাই ৰাখি আমি তেনেকুৱা যিকোনো ধৰণৰ ঘটনা ৰোধ কৰিবৰ কাৰণে আমি যিমান পাৰোঁ সিমান চেষ্টা কৰিম আৰু আগতকৈও আমি এবাৰ ছিকিউৰিটি আৰু কটকটীয়া কৰিম ধন্যবাদ কথা এটা সুধিবলগীয়া আছিলে মানে আপুনি কৈছে যিহেতু VIP ব্যৱস্থা নাথাকিব আমাৰ সংবাদ মাধ্যমৰ ক্ষেত্ৰত আমি যিহেতু কেমেৰা বেগ বেগ যথেষ্ট বস্তু লৈ আহিব লাগে সেই ক্ষেত্ৰত কিবা থাকিব নেকি তাৰ পৰা আনিবৰ কাৰণে ইয়াততো DSNG ৰাখিবৰ কাৰণেতো জেগা নাই সেইটোতো জানে আৰু বেকপেকে লৈ আহিব লাগিব আৰু এতিয়া আমি এখন গাড়ী আমি কৰি দিম ব্যৱস্থা কিন্তু এতিয়া মই আহি পালোঁ এতিয়া আমুক আহি পোৱা নাই সেইখিনি কথা আমি নিজৰ মাজত কৰি ল'ব লাগিব আমি এটা সময় বান্ধি সেইটো বস্তু আমাৰ উপায়ুক্ত মহোদয়ে তেখেতৰ জনসম্পৰ্কী বিষয়াৰ জৰিয়তে
আপোনালোকৰ লগত যোগাযোগ কৰি আৰু সুকলমে হোৱাকৈ সেই কামখিনি কৰিব। অম্বুবাচী ইমান দিনে মহাযুগটোক এটা উৎসৱ নিচিনা এটা পৰিস্থিতি কৰি দিছে, যিহেতুকে এনেকুৱা এটা পৰিস্থিতি হৈছে আমি তাৰ পৰা গতান্তৰ নাই আমাৰ। গতিকে আমি এই পৰিস্থিতিটো সুকলমে চলোৱাৰ কাৰণে প্ৰবৃত্তি আৰু নিবৃত্তিটো বুজিব লাগিব। আমি আচলতে অম্বুবাচী মহাযুগটো বাহ্যিকতা আচলতে নাই, বাহ্যিকতা নাই, এইটো ইণ্টাৰনেল সাধনা। গতিকে আমি প্ৰবৃত্তি মানে অশুদ্ধতা, নিবৃত্তি মানে শুদ্ধতা, এটা চাইকেল চলি থাকে যিটোৰ পৰা অশুদ্ধতাৰ পৰা শুদ্ধতা কেনেকৈ যাব পাৰোঁ, অৰ্থাৎ আমি ভিতৰখন কেনেকৈ আমি পিউৰিফাই কৰিব পাৰোঁ, সেইটো এটা ইণ্টাৰনেল এটা সাধনা। গতিকে এই সাধনাটোক আমি বাহ্যিকতা কৰি বাদ্যযন্ত্ৰৰ দ্বাৰা বা নানান ধৰণৰ চিঞৰ বাখৰ এটা গণ্ডগোলীয়া এটা পৰিস্থিতি এটা কৰি আমি যিটো আমি আজি কৰি আছোঁ, সেইটো কিন্তু অম্বুবাচী মহাযুগৰ ডেফিনেশ্যন নহয়। মৃগশিৰা নক্ষত্ৰৰ চতুৰ্থ পাত যোৱাৰ পিছত আদ্ৰা নক্ষত্ৰৰ প্ৰথম চৰণত যেতিয়া ভৰি দিওঁ তেতিয়া পৃথিৱী ঋতুমতী হয় আৰু তেতিয়া আমি অম্বুবাচী বোলা যায়, অৰ্থাৎ প্ৰবৃত্তি আৰম্ভ হৈ যায়। আৰু প্ৰবৃত্তি 3 দিন 3 ৰাতি যোৱাৰ পিছত নিবৃত্তি হয়। গতিকে অশুদ্ধতাৰ পৰা শুদ্ধতা, যেনেদৰে অলক্ষ্মীক যদি আমি পূজা নকৰোঁ লক্ষ্মী নাপাওঁ, ঠিক তেনেদৰে আমি অশুদ্ধতাক যদি পূজা নকৰোঁ আমি শুদ্ধতা নাপাওঁ। প্ৰকৃতিটোক চাফা মানে আমি কেনেকৈ হ'ব পিউৰিফাই, সেইটোৰে এটা প্ৰক্ৰিয়া হৈছে অম্বুবাচী মহাযুগ। গতিকে আমি অম্বুবাচী মহাযুগ এই পৰ্বটো আমি আচলতে উন্নতি সাধন তেতিয়াহে কৰিব পাৰিম যেতিয়া ইণ্টাৰনেলি আমি সাধনা কৰিম। আমি বাহিৰত কোনো চিঞৰ বাখৰ নকৰোঁ, আমি ভিতৰৰ পৰা জপ তপ ধ্যান ধাৰণা যোনে যেনেকৈ ধৰণৰ মা ভগৱতীক প্ৰে কৰিব খোজে তেনেকৈ কৰিব পাৰিব, কিন্তু চিঞৰ বাখত যাতে নকৰে তাৰ কাৰণে বিশেষ আমি অনুৰোধ কৰিছোঁ। অম্বুবাচী মেলালৈ মাজত মাত্ৰ কেইটামান দিন বাকী আৰু অম্বুবাচী মেলাক লৈ যিহেতু নীলাচল পাহাৰত এই মুহূৰ্তত কেইটামান দিন বাকী থকা অৱস্থাৰ পৰা আচলতে যথেষ্ট উখল মাখল পৰিৱেশ দেখা পোৱা গৈছে। আৰু অম্বুবাচী মেলাক লৈ আজি যিহেতু জিলা প্ৰশাসন আৰক্ষী প্ৰশাসনে কেতবোৰ নীতি নিৰ্দেশনাৰ কথা কোৱা হৈছে আৰু এই মুহূৰ্তত আপুনি যদি চায় যে নীলাচল পাহাৰত কিন্তু আচলতে এতিয়াও উখল মাখল পৰিৱেশ যথেষ্ট বিৰাজ কৰিছে। বহু দূৰ দূৰণি ভক্ত অম্বুবাচীৰ এই সময়ছোৱাত যিহেতু নীলাচল পাহাৰলৈ আহে, কামাখ্যা মাৰ দৰ্শন কৰিবৰ কাৰণে আহে, গতিকে আজিৰ দিনটোতো যথেষ্ট পৰিমাণৰ ভক্ত আহি ইয়াত উপস্থিত হৈছে তেওঁলোকৰ মনোকামনাসমূহ পূৰণ কৰিবৰ কাৰণে। আচলতে তেওঁলোকে মাৰ ওচৰত আশীৰ্বাদ ল'বলৈ আহিছে। আৰু আজি যিহেতু আৰক্ষী প্ৰশাসন আৰু জিলা প্ৰশাসনৰ পৰা বহুকেইটা নীতি নিৰ্দেশনা দিয়া হৈছে যে কেনেধৰণে ভক্তসকল যিহেতু আহিব, যিহেতু পূৰ্বতকৈ যথেষ্ট ভক্ত বৃদ্ধি হোৱাৰ যিহেতু তেওঁলোকে উমান পাইছে, গতিকে সেই ক্ষেত্ৰত দেখা পোৱা গৈছে যে কেনেধৰণে আহিব, সেই ভক্তসকল কোনফালে আহিব বা দেৱী মাক দৰ্শন কৰাৰ পাছত কোনফালেদি যাব, সেই সকলোখিনি কথা যিহেতু তেওঁলোকে কৈছে। যিহেতু পুৱা 5 বজাৰ পৰা 6 বজালৈকে নিশা সন্ধিয়া 6 বজালৈকে যিহেতু ভক্তসকলক নীলাচল পাহাৰলৈ অহাৰ অনুমতি দিব, তাৰ পাছত আৰু কোনো ভক্তক ইয়ালৈ অহাৰ বাবে অনুমতি নিদিয়ে, কিয়নো নিশাৰ ভাগত ইয়াত যি ধৰণৰ এটা পৰিৱেশ হয় সেই পৰিৱেশ যিহেতু আৰু প্ৰশাসনৰ ফালৰ পৰা আচলতে নিয়ন্ত্ৰণ কৰিব নোৱাৰা এটা পৰিস্থিতি হয় আৰু যাৰ ফলত যথেষ্ট অসুবিধাৰ সৃষ্টি হয়। দ্বিতীয়তে যে ইয়াত যিহেতু পৰিষ্কাৰ পৰিচ্ছন্ন কৰিবলগীয়া হয়, সেই পৰিষ্কাৰ পৰিচ্ছন্ন যেতিয়া লাখ লাখ লোকে যেতিয়া ভৰ্তি হৈ থাকে তেতিয়া পৰিষ্কাৰ কৰিব নোৱাৰে, গতিকে সেইকাৰণে এনেধৰণৰ কেতবোৰ নীতি নিৰ্দেশনা দিছে। পাণ্ডুৰ ফালৰ যিটো পথ আছে সেইটো সম্পূৰ্ণৰূপে বন্ধ থাকিব। মেখেলা যোৱা পথ ব্যৱহাৰ কৰিবৰ কাৰণে প্ৰশাসনৰ পৰা কোৱা হৈছে যে সকলো ধৰণৰ শোভাযাত্ৰা উচ্চ বাদ্য কৰি যি ধৰণৰ আচলতে সংগীত বা এনেধৰণৰ বাদ্যযন্ত্ৰ লৈ আচলতে ইয়াত প্ৰৱেশত বাধা প্ৰদান কৰা হৈছে, যে এটা খুব শান্ত আৰু সমাহিত পৰিৱেশৰ মাজেৰে এইবাৰ অম্বুবাচী মেলা অনুষ্ঠিত কৰিবৰ কাৰণে সকলোৱে যিহেতু হাতত লৈছে প্ৰস্তুতি। আৰু এই মুহূৰ্তত নীলাচল পাহাৰৰ পৰা এই ধৰণৰ এটা পৰিৱেশ দেখাইছোঁ। আৰু অম্বুবাচী মেলা যাতে যথেষ্ট লোক যিহেতু আহে, গতিকে সেই লোকসকলে কেনেধৰণে সেৱা কৰিব পাৰে সেয়া মন্দিৰ পৰিচালনা সমিতিয়ে হওক বা প্ৰশাসনৰ লোকে হওক তেওঁলোকে সকলোখিনি ব্যৱস্থা কৰিছে। আৰু সেই ব্যৱস্থাখিনিৰ জৰিয়তে যাতে সেই ভক্তসকল উপকৃত হয় তাৰ বাবে আজি সংবাদমেল যোগে আৰক্ষী আয়ুক্ত আৰু জিলা আয়ুক্তগৰাকীয়ে সকলোখিনি কথা ৰাইজৰ বাবে তেওঁলোকে আহ্বান জনাইছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড।
গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।